আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুষ কৰিলো ব্যৰ্থে নাশ। সৌনকে কৈছে, হে সুতমুনি, পৰম পাতকী কলিযুগ আহিছে বুলি গম পায়ে আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিলো। যজ্ঞৰ কাষত থাকোতে থাকোতে যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু যিটো উদ্দেশ্য লৈ কৰিছিলো তাৰ একো ফল আমি দেখা নাপালো। সেইকাৰণে সৌনকে প্ৰশ্ন আগবঢ়াই দিছে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তদ না সমচিতুমৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। হে সৌনক, হে সুতমুনি, কলিযুগৰ মানুহৰ কাৰণে পৰম আনন্দ লাভ কৰিবলৈ আটাইতকৈ শ্ৰেষ্ঠ মাৰ্গ কি? পুংসাম একান্তত শ্ৰেয়। মোক এই উপায়টো দিয়া। কলিযুগৰ মানুহে এনেকুৱা কি কৰিলে তেওঁলোকে পৰম গতি লাভ কৰিব পাৰিব বা পৰম আনন্দ লাভ কৰিব পাৰিব? কিন্তু লগতে সৌনকে এটা কথা কৈছে, হে সুতমুনি, তুমি উপায় দিয়াৰ আগতে এটা কথা চিন্তা কৰি ল'বা। কি উপায়টো? যাতে কলিযুগৰ মানুহে আচৰণত আনিব পাৰে। কিয়? কাৰণ কলিযুগৰ মানুহৰ বহুখিনি লিমিটেশনছ আছে, সীমাবদ্ধতা আছে। যেনে সুতমুনিয়ে যদি ক'লেহেঁতেন যে যদি কোনোবাই পৰম আনন্দ লাভ কৰিব বিচাৰিছে কলিযুগৰ মানুহক কোৱা তেওঁলোকে 1000 বছৰ তপস্যা কৰক। কলিযুগৰ মানুহৰ কাৰণে 1000 বছৰ তপস্যা কৰাটো সম্ভৱ নহয়। কিয়? কাৰণ ইমান দিন আমাৰ কলিযুগৰ মানুহৰ আয়ুষেই নাই। শাস্ত্ৰই কৈছে কলিযুগৰ মানুহৰ আয়ুষ কেৱল 100 বছৰ। দ্বাপৰত 1000 বছৰলৈকে জীয়াই আছিল। ত্ৰেতা যুগত 10,000 বছৰলৈকে ৰেকৰ্ড পায়। কৰিলাহা ৰাজদশ 1000 বছৰ লগে স্বৰ্গে নীলাশবে অযোধ্যা নগৰ, কীৰ্তনত গুৰুজনাই লিখিছে। আৰু সত্য যুগত 1 লাখ বছৰলৈকে মানুহ জীয়াই আছিল। 1 লাখ বছৰ যদি কোনোবা এজন ব্যক্তি জীয়াই থাকে তেতিয়া তেওঁৰ কাৰণে 1000 বছৰ তপস্যা কৰাটো ডাঙৰ কথা নহয়। কিন্তু কলিযুগৰ মানুহৰ আয়ুষে হৈছে 100 বছৰ। তাকো প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, পুৰুষৰ আয়ুষত বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। যদিও 100 বছৰ আয়ুষ কলিযুগক দিছে তাৰে আধাটো শুই থাকোতে যায়। 20 বৰিষ যায় বালক ক্ৰীড়াত আৰু 20 যায় জৰা অৱস্থাত। 20 বছৰ বাল্যকালত যায় খেলা ধূলাৰ মাজেৰে আৰু জৰা মানে বৃদ্ধ অৱস্থা। বৃদ্ধ অৱস্থাত 20 বছৰ গ'ল, থাকিল কিমান? জীৱা অৱশেষ আয়ু থাকয় যুৱাত সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। যুৱ অৱস্থাত যিকণ আয়ুস পায় সেই অৱস্থাকণতো তেওঁলোক কাম ক্ৰোধ লোভ মোহ ইত্যাদি অজ্ঞানতাৰ মাজেৰে পাৰ কৰি দিয়ে। এইকাৰণে সৌনকে প্ৰথমেই ক্লিয়াৰ কৰি দিলে, হে সুতমুনি, তুমি উপায় দিয়াৰ আগতে মোৰ কথাটো এবাৰ শুনা। কি? প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছে, হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুষ কম। 1 নম্বৰ কথা, বুদ্ধিহীন হ'ব, ভাগ্যহীন হ'ব। 8টা বস্তু কলিযুগত হ্ৰাস পাব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেনা বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি, 8টা বস্তু কলিযুগত হ্ৰাস পাব।
সৌনকে কৈছে হে সুতমুনি উপায় যিটো দিয়া সব চিন্তা কৰি পেলাই দিবা আৰু লগতে এটা কথা কৈছে যে তুমি এনেকৈ নাভাবিবা আমাক আমি বিলাক সব লাপি লুপা বুলি নাভাবিবা আমি যে অজ্ঞ একো নজনা তেনেকুৱাও নহয় 28 সহস্ৰ ঋষি বেদত প্ৰধান সব বেদজ্ঞ একাৰণে সৌনকে কৈছে তুমি এনেকৈ নাভাবিবা যে আমি একো নাজানো আৰু তুমি আমাক উপদেশ দিবা আমি শুনি থাকিম তেনেকুৱাও নহয় আমি বেদ সবে পঢ়িছো বেদজ্ঞ সব আছে যিমান আছে আমাৰ সমস্যা এটা হৈছে কি বিভিন্ন শাস্ত্ৰ আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মাৰ্গৰ কথা কৈছে আমাৰ সমস্যাটো তাত হৈছে ভুৰিনি ভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্ৰদ্ধাননম য়েন আত্মা সম্প্ৰসিদতি 1:11 সৌনকে কৈছে হে সুতমুনি শাস্ত্ৰ আছে বিভিন্ন কৰ্ম আছে বিভিন্ন এইকাৰণে সৌনকে কৈছে হে সুতমুনি শাস্ত্ৰ আছে বিভিন্ন আৰু মাৰ্গ আছে বিভিন্ন এইকাৰণে তুমি এটা কৃপা কৰা যেহেতু তুমি সকলো শাস্ত্ৰত পাৰ্গত সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি যেটো সত্য আৰু শুদ্ধ মাৰ্গ এটো আমাক দেখুৱা যাতে কলিযুগৰ মানুহে এই মাৰ্গটো গ্ৰহণ কৰিব পাৰে ভুৰিনি ভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্রিত্য মনীষয়া মাম ব্রুহি শ্রদ্ধাননম য়েন আত্মা সম্প্রসিদতি 1:11 প্রথম স্কন্ধ প্রথম অধ্যায় 11 নম্বৰ শ্লোকত সৌনকে সুতমুনিক অনুৰোধ কৰি কলে তুমি সমস্ত শাস্ত্ৰ যেহেতুকে জানা তাৰ সাৰটো উদ্ধাৰ কৰি আমাক কোৱা যাতে আমাৰ আত্মাই পৰম শান্তি লাভ কৰিব পাৰে আৰু তাৰ পাছত ভাগৱত আৰম্ভ হৈছে ইয়াত আৰু এটা দিছে সুন্দৰভাৱে সম্প্ৰতি তুমি হি চিন্তিউক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি তু শ্ৰৱণ কীৰ্তন ইহাক নজানি আন কৰ্ম কৰি মৰো কয়ু কৃষ্ণ কথা সুত যেন মতে তৰ সৌনকে কৈছে কলিযুগৰ পৰম গতি যেহেতুকে কৃষ্ণ কথা সৌনকৰ অনুৰোধত সুতমুনিয়ে প্ৰথমতে কলিযুগৰ পৰম ধৰ্ম কি স্বীকাৰ কৰিলে কি বুলি ক'লে সবেই পুমসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক সজে অহেতুকি অপ্ৰতিহত য়েন আত্মা সম্প্ৰসিদতি 1:2:6 প্ৰথম স্কন্ধ দ্বিতীয় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত সুতমুনিয়ে ক'লে এই সৌনক আদি ঋষি সমস্ত কলিযুগৰ মানুহৰ পৰম ধৰ্ম হৈছে এটাই আৰু হেতু হৈছে কৃষ্ণত একান্ত ভক্তি কিন্তু শৰ্ত দুটা দিলে কি এটা ক'লে অহেতুকি মানে হেতু থাকিব নালাগে নিষ্কাম ভাবে আৰু আনটো ক'লে অপ্ৰতিহত মানে গ্যাপ থাকিব নালাগে অন্তৰহীন নিৰন্তৰ ভাবে এটা হৈছে নিষ্কাম এটা হৈছে নিৰন্তৰ কৃষ্ণত ভক্তি কৰিবলৈ কৈছে কেনেকৈ নিষ্কাম ভাবে নিৰন্তৰ ভাবে তে আমি যিমান বিলাকে কৃষ্ণত শৰণ ললো আমি জানো নিষ্কাম ভাবে কৰিব পাৰিছো ভগৱানে অৰ্জুনক কৈছে মোৰ ওচৰলৈ 4 ধৰণৰ মানুহ আহে কোন 4 ধৰণৰ চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ্ষভ সপ্তম অধ্যায় 16 নম্বৰ শ্লোক গীতা হে অৰ্জুন 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে এবিধ হৈছে আৰ্ত বিপদত পৰিলে ভগৱানৰ নাম সেই সকলে লয় যিসকলৰ সন্মুখত ভয়ংকৰ সংঘাত আহি পৰে যেতিয়া গজেন্দ্ৰৰ দৰে প্ৰথম অৱস্থাত কাহাকো গণয় নাহি লগত বিৰাট একদম মিতিৰ কুটুম লৈ যিফালে যাব গোটেই বন জংঘল ভাঙি চিঙি চুৰমাৰ কৰি যায় দূৰতে বন্য প্ৰাণীবিলাকে দূৰৰ পৰাই নমস্কাৰ কৰে সন্মুখলৈ আহিবলৈ কাৰো সাহ নাই যেতিয়া গজেন্দ্ৰ যায় সেই গজেন্দ্ৰক যেতিয়া হ্ৰদত সোমাল গ্ৰাহে যেতিয়া ভৰিত ধৰি টানিলে আৰু যেতিয়া 1000 বছৰ যুদ্ধ কৰিও পাৰ পোৱা নাই মিতিৰ কুটুম নিজৰ জ্ঞাতি বন্ধু
পৰিয়াল পৰিজন সব যেতিয়া আঁতৰ হৈ দিলে গজেন্দ্ৰ অকলশৰীয়া হৈ গ'ল সেই মুহূৰ্তত আশ্ৰয়ৰ স্থান আৰু বেলেগ একো নাছিল এইকাৰণে বিপদত পৰি খুৰডালেৰে কাষতে পোৱা পদুম ফুল এপাহকে লৈ ভগৱানৰ ওচৰত অৰ্পণ কৰি ক'লে হে প্ৰভু মোক মই তোমাৰ চৰণত শৰণ ললো ত্ৰাহি হৰি বুলি ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ ললে আৰু ভগৱান কৃষ্ণই গৰুণ্ড পক্ষীত আহি খুৰৰ সতি গ্ৰাহৰ সতি তৰলৈ নামি চক্ৰৰ দ্বাৰা গ্ৰাহৰ মুখ ফালি গজেন্দ্ৰক মুক্তি দিলে মানে আমাৰো গতি একেই প্ৰথম অৱস্থাত যেতিয়া ধন টকা পইচা ৰাজনীতিৰ পাৱাৰ বা বিভিন্ন ধৰণৰ শাৰীৰিক শক্তি জ্ঞানৰ শক্তি ইত্যাদি আমাৰ থাকে তেতিয়ালৈকে আমি ঈশ্বৰৰ নাম নলওঁ যেতিয়া সববিলাক নাইকিয়া হ'ব কোনোফালে উপায় নাই হাহাকাৰ অন্ধকাৰ যেতিয়া সন্মুখত দেখো তেতিয়া আমি বিলাকে কৃষ্ণৰ নাম লওঁ সেইকাৰণে ভগৱান কৃষ্ণই কৈছে এবিধ মানুহ হৈছে আৰ্ত মানে বিপদত পৰি ৰাম নাম লোৱা আৰু এবিধ হৈছে জিজ্ঞাসু যাৰ জানিবলৈ ইচ্ছা মই কোন আছিলো মই কেনেকৈ এই জন্মত কেনেকৈ আহিবলগীয়া হ'ল মই এতিয়া কি কৰিম আৰু মোৰ এইটো মৃত্যু হোৱাৰ পাছত মই কলে যাম যাৰ প্ৰবল জানিবলৈ ইচ্ছা তেওঁলোকক কৃষ্ণৰ ওচৰত শৰণ লয় কিয় কাৰণ কেৱল কৃষ্ণই হৈছে সৰ্বজ্ঞ বাকি যিমান আছে হয়তো অজ্ঞ নহলে অল্পজ্ঞ যিমান দেৱ দেৱতাকে ইত্যাদি কৰি ব্ৰহ্মা পৰ্যন্ত যত যিমান আছে হয়তো অল্পজ্ঞ নহলে অজ্ঞ সৰ্বজ্ঞ এজনে আছে এজন হৈছে ভগৱান কৃষ্ণ গতিকে ব্ৰহ্মা আদি কৰিও যত যিমান আছে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় ভগৱানৰ মায়াৰ কবলত সব পৰি আছে গতিকে মায়া মানে অজ্ঞান অজ্ঞানতাত সব ভুগি আছে আৰু কেৱল জ্ঞানৰ প্ৰতীক এজনেই সেইজন হৈছে ভগৱান কৃষ্ণ তৃতীয় বিধ হৈছে অৰ্থাৰ্থী ধ্ৰুৱৰ দৰে যি কেৱল বস্তু বিচাৰিবৰ কাৰণে ধন টকা পইচা সম্পত্তি পুত্ৰ পৰিবাৰ ইত্যাদি বিচাৰি ভগৱান কৃষ্ণৰ কাষ চাপে অৰ্থাৰ্থী আৰু এবিধ হৈছে জ্ঞানী যোনে গম পালে মানুহৰ জন্ম লৈছো যেতিয়া ইয়াক সফল কৰাৰ এটাই উপায় আছে আৰু সেইটোৱে হৈছে কৃষ্ণৰ চৰণত একান্ত শৰণ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে হৰিৰ চৰণে শৰণ লৈলো মানৱী জনম সফল কৰিলো মানুহৰ জন্ম সফল কৰিব পৰা উপায় কেৱল আৰু কেৱল ঘোষাত মহাপুৰুষ মাধৱদেৱে দিছে যে হৰিৰ চৰণে শৰণ লৈলো মানৱী জনম সফল কৰিলো গুৰুজনাই কীৰ্তনত লিখিছে মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰাখিটো ভাতিৰ নিশ্বাস যদি আমি মানুহৰ জন্ম পাই শ্ৰৱণ কীৰ্তনে যদি নকৰো তেতিয়াহলে এই লোহাৰ খালত থকা ভাতিৰ নিশ্বাসৰ দৰে কেৱল ফোসফোসাই থকা হ'ব উশাহ নিশাটো থাকিব আমি জীৱন্ত প্ৰাণী হৈও জীৱন্ততে মৰা যেন আমাৰ আচৰণ হ'ব ইয়াত এতিয়া যেতিয়া ক'লে যে কৃষ্ণই পৰম গতি কৃষ্ণতে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব এতিয়া ইয়াত কৈছে শুক মুনিয়ে পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি তু শ্ৰৱণ কীৰ্তন ইহাক নজানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেন মতে তৰ এই সুতমুনি কৃষ্ণক পাবৰ কাৰণে পৰম সুগম পথ হৈছে দুটা যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত হন্ত শ্ৰেষ্ঠতৰ শ্ৰৱণ কীৰ্তন ইয়াক নাজানি আমি অন্য কৰ্ম কৰি মৰো অন্য কৰ্ম কোনবিলাক বৈকুণ্ঠ পয়ানৰ প্ৰাক মুহূৰ্তত উদ্ধৱে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছিল তদ বিয়োগেন তে ভক্তম কথম স্থাস্যন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টম অত কিঞ্চিত বিচাৰায় পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক উদ্ধৱে সুধিছিল হে প্ৰভু নাৰায়ণ তুমি কৈছা মই বৈকুণ্ঠলৈ গুচি যাম তুমি বৈকুণ্ঠলৈ গুচি গলে তোমাৰ ভক্তসকলে কি কৰিব নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক কেনেকৈ উপাসনা কৰিব গতিকে ভক্তসকলে অৱলম্বন কৰিব পৰা
সহজ সৰল কিবা মাৰ্গ এটা আমাক দি যোৱা। আৰু তেতিয়া ইতি উদ্ধৱ বাচ শ্ৰুত্বা প্ৰভাসে চিন্তয়দ হৰি ভক্ত অৱলম্বনাৰ্থায় কিম বিধেয়ম ময়েতি চ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬০ নম্বৰ শ্লোক। উদ্ধৱৰ কথাখিনি শুনি প্ৰভাস ক্ষেত্ৰত ভগৱান কৃষ্ণই চিন্তা কৰিলে ভকতসকলে অৱলম্বন কৰিব পৰাকৈ কি মাৰ্গ দি যাম। তাৰ পাছত তেওঁ উপায় বিচাৰি পালে। স্বকীয়ম যত ভৱে তেজতচ্চ ভগৱতে অদাধ্যাত তিৰুধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নৱম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬১ নম্বৰ শ্লোক। ভগৱান কৃষ্ণই ক'লে যে হে উদ্ধৱ, মই মোৰ সমস্ত বল বীৰ্য মোৰ শক্তি মোৰ ক'বলগীয়া সমস্ত কথা আৰু উপদেশ মই ভাগৱত মহাসাগৰৰ মাজত বিলীন কৰি দিম। আৰু লগে লগে ঘোষণা দিলে তেনেয়ম বাংময়ী মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। আৰু উদ্ধৱক ক'লে হে উদ্ধৱ, মোক পাবৰ কাৰণে ৩টা মাৰ্গ আছে। যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্য অস্তি কুত্ৰাচিত। ১১, ২০, ৬ একাদশ স্কন্ধ ২০ অধ্যায় ৬ নম্বৰ শ্লোক। হে উদ্ধৱ, মোক পাবৰ কাৰণে ৩টা মাৰ্গ আছে। কি ৩টা? এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল ইত্যাদিবিলাক আছে। এটা হৈছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা পাব পাৰে। আৰু এটা ভক্তি মাৰ্গ। ভক্তি মাৰ্গত কি আছে? সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলো জীৱত ভগৱান কৃষ্ণ বিৰাজমান আছে এই সত্যটো উপলব্ধি কৰি সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম ভাৱ ভগৱান কৃষ্ণত একান্ত শৰণ আৰু তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি পৰম গতি লাভ কৰিব পাৰোঁ। যদি উদ্ধৱক ৩টা মাৰ্গ দিলে, সিদ্ধান্ত দিছে এটা, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। হে উদ্ধৱ, মই তোমাক ৩টা মাৰ্গ যদিও দিছো, মোৰ সিদ্ধান্ত কিন্তু এটা, সেইটো হৈছে ভক্তি। কিয়? কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গত কি আছে তেতিয়াহ'লে? এফালে গীতাত অৰ্জুনক কৈছে সমোহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। ৯ম অধ্যায় ২৯ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে প্ৰতি সমান, কাৰো প্ৰতি মোৰ বেয়া ভাৱ নাই। সমোহম সৰ্বভূতেষু, সমস্ত প্ৰাণীৰ প্ৰতি মোৰ সমভাৱ। কোনো মোৰ কাৰণে প্ৰিয় নহয় আৰু কোনো মোৰ কাৰণে শত্ৰু নহয়, চব সমান। যদি চব সমান হয় তেতিয়াহ'লে ৩টা মাৰ্গৰ ভিতৰত 2টা মাৰ্গ চাইড কৰি ভক্তি মাৰ্গটোক শ্ৰেষ্ঠ বুলি কিয় ক'লা? ভগৱান কৃষ্ণই তেতিয়াহ'লে 2টা মাৰ্গ কি বেয়া পায় নেকি? নহয়। তাৰ আগতে বুজি লওক ভগৱান কৃষ্ণৰ লগত আমাৰ সম্বন্ধ কি। গীতাত কৈছে পিতাহমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ। ৯ম অধ্যায় ১৭ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে হে অৰ্জুন, মই সমস্ত জগতৰে পিতা মাতা, ময়ে পিতামহ, ময়ে বেদৰ ওংকাৰ আৰু ময়ে ঋক সাম যজুৰ্বেদ ময়ে। তাৰ মানে আমি তেওঁৰ সন্তান, তেওঁৰ আমাৰ পিতৃ। এনেকুৱা কোন পিতৃ আছে যিজনে নিজৰ সন্তানৰ অহিত চিন্তা কৰিব? কোন এনেকুৱা বাপেক মাক আছে যোনে নিজৰ সন্তানৰ বেয়া হোৱাটো বিচাৰিব? কেতিয়াও নিবিচাৰে। তেতিয়াহ'লে তেওঁ কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ কিয় চাইড কৰি ভক্তি মাৰ্গক গুৰুত্ব দিলে? বুজি লওক, কৰ্ম মাৰ্গ য'ত যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা ঈশ্বৰ কৃষ্ণক পাব পাৰি। উদ্ধৱক কৈছে হে উদ্ধৱ, কৰ্ম মাৰ্গত মোৰ কোনো আপত্তি নাই, যদি মন্ত্ৰচৈচ পৰিজ্ঞাতম কৰ্মসুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়।
11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক তাত কৈছে হে উদ্ধৱ যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব কি 6টা স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া এই 6টা বস্তুৰ যদি কোনোবা এটাত ছিদ্ৰ ৰৈ যায় কমি বেছি যদি হয় তেতিয়া হলে যাজকজনৰ বিপৰ্যয় ঘটিব পাৰে মৃত্যু পৰ্যন্ত হ'ব পাৰে যাজক মানে সেৱকী যিজনে এই যাগ যজ্ঞ পূজা পাতল কৰোৱাইছে পুৰোহিতজনৰ কথা কোৱা নাই এটা ডাঙৰ কথা হল এই 6টা বস্তুত শুদ্ধতাত আমি কৰিব পাৰোনে স্থান যতে ততে যজ্ঞ নহয় জনকাদি ৰজাই আগতে 12 বছৰকৈ নিজে হাল বাই যজ্ঞস্থলী সাজু কৰি তুলিছিল আৰু আমাৰ এতিয়া যতে ততে যাগ যজ্ঞ কৰিলে আমি কি ফল পাম কাল সময় সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত দিনৰ ভাগতহে আসলতে যাগ যজ্ঞ সম্পন্ন হয় তাকো বেলেগ বেলেগ যজ্ঞৰ কাৰণে সেইমতে লগ্ন উলিওৱা থাকে কোন সময়ত কেনেকৈ কিমান সময়ত যজ্ঞ কৰিব কিন্তু আমাৰ এতিয়া 12টা বজাৰ মিটিং গৈ 2টা বাজে গৈ 3টা বাজে গৈ এনেকুৱা সময়ত যদি আপুনি যজ্ঞ সময়মতে কৰিব নোৱাৰে তেতিয়া হলেও তাত খেলিমেলি লাগিব আপুনি তাত ব্যৱহাৰ কৰা দ্ৰব্য পাত্ৰ এইবিলাকো শুদ্ধ হোৱাটো প্ৰয়োজন আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ উচ্চাৰণ মন্ত্ৰ উচ্চাৰণত যদি খেলিমেলি হল তেতিয়া হলে যাজকৰ বিপৰ্যয় ঘটিব পাৰে ইয়াৰ উদাহৰণ ষষ্ঠ স্কন্ধ ভাগৱতত আছে তস্তা মুনিয়ে যজ্ঞ কৰিছিল ইন্দ্ৰক বধ কৰিবৰ কাৰণে কাৰণ ইন্দ্ৰই তস্তা মুনিৰ পিতেক বিশ্বৰূপক বধ কৰিছিল বিদ্যাসুৰক তেওঁ অগ্নিকুণ্ডৰ পৰা সৃষ্টি কৰিলে আৰু ইন্দ্ৰক বধ কৰিবৰ কাৰণে এটা প্ৰকাণ্ড যজ্ঞৰ আয়োজন কৰিলে যজ্ঞ আহুতিৰ সময়ত পূৰ্ণ আহুতিৰ সময়ত যত মন্ত্ৰ উচ্চাৰিত হ'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন ইন্দ্ৰ শত্ৰু নিধন হওক আৰু তেওঁ ক্ৰোধৰ ভমকত মুখৰ পৰা ওলাল ইন্দ্ৰৰ শত্ৰু নিধন হওক মন্ত্ৰত ছিদ্ৰ ৰৈ গল ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক আৰু ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন উল্টা হৈ গল আৰু সেইকাৰণে ইন্দ্ৰৰ হাতত বিদ্যাসুৰ মৰিবলগীয়া হল আপোনালোকে ইয়াত 28,000 ঋষি মুনিৰ কথা পালে কৰিলো যজ্ঞ 80 সহস্ৰ বছৰ হোম ধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুষ কৰিলো ব্যৰ্থে না ভাগৱতত এইমাত্ৰ পালে তাৰ মানে তেওঁলোক বেদজ্ঞ 28 সহস্ৰ ঋষি বেদত প্ৰধান বেদজ্ঞ সকলেও যজ্ঞ 1000 বছৰ কৰাৰ পাছতো মনোবাঞ্ছিত ফল তেওঁলোকে পাব পৰা নাই তাকো দাপৰৰ শেষত কলি যুগত আৰু কেনেকৈ পাব সেইকাৰণে কৰ্ম মাৰ্গটো সাইড কৰিলে জ্ঞান মাৰ্গত কি সমস্যা আছে জ্ঞান মাৰ্গত হৈছে বিশেষভাৱে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে তাৰ কাৰণে 4টা বস্তুৰ একেবাৰে প্ৰয়োজন শান্ত দান্ত তিতিক্ষা উপ্ৰতি শান্ত মানে মনৰ ওপৰত সংযম দান্ত মানে দম দম মানে ইন্দ্ৰিয়ৰ দমন তিতিক্ষা মানে সহনশীলতা গুণ আৰু উপ্ৰতি মানে বিষয়ৰ পৰা উঠিব পৰা 4টা কোৱালিটি যাৰ আছে তেওঁলোক জ্ঞান মাৰ্গৰ কাৰণে অধিকাৰী হয় অধিকাৰী মানে তেওঁলোকে জ্ঞান মাৰ্গত আগবাঢ়িব পৰা হয় এডমিশন লবলৈ সক্ষম হয় কিন্তু ইয়াত কোনো গ্যাৰান্টি নাই যে তেওঁলোক সফল হ'ব আপোনালোকে জানিছে আমাক কৈছিলে মই এছএছবিত আছিলো এসিস্ট্যান্ট কমান্ডেন্ট হিচাপে মই 92 এছএছবিত জয়েন কৰিছিলো জম্মু কাশ্মীৰত আমাৰ 93 এটা ট্ৰেনিং হৈছিল 93 আমাৰ ট্ৰেনিংত কিছুদিন জংঘলত থাকিব লাগে জংঘল এক্সাৰসাইজ বুলি কয় থিওৰি ক্লাছ আগতে শিকায় জংঘলত কি খাব পাৰি কি খাব নোৱাৰি এইবিলাক ভাল ধৰণে ট্ৰেনিং দিয়াৰ পাছত জংঘলত এৰি দিয়ে কেদিনমান জংঘলত আমি থাকিব লাগে
জংঘলত ঘূৰি ফুৰোতে জম্মু কাশ্মীৰৰ এখন জংঘলত এটা গুহা সন্মুখত এজন বুঢ়া মানুহ লগ পাইছিলোঁ আৰু বুঢ়া মানুহজনক পাই পেলাই সুধিছিলোঁ যে আপুনি এই জংঘলৰ মাজত গুহাটোৰ সন্মুখত কি কৰি আছে মানুহজনে আমাক ক'লে যে এই গুহাটোত এজন ঋষিয়ে 12 বছৰ ধৰি তপস্যা কৰিছিল তেওঁ বহুতো সিদ্ধি লাভ কৰিলে কিন্তু সমাধিত ব্ৰহ্মক পোৱাৰ ঠিক প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ সমস্ত তপস্যা ভংগ হৈ গ'ল লুডু খেলত সাপ আৰু জখলাৰ খেল আপোনালোকে যদি কোনোবাই আগতে খেলা মনত আছে ইয়াত জখলাত যদি গুটি পৰি যায় লাহে গুটি গুটি গৈ থাকে 100ৰ ওচৰত 99ত এডাল দীঘল সাপ থাকে তাত যদি গুটিটো পৰিল একেকোবে সিধাই আনি তলত পেলাই দিয়ে তপস্যা ভংগ হলে গতি একেই সব যিমান সিদ্ধি লাভ কৰিছিল সমস্তখিনি পাহৰি যায় একো মনত নাথাকে মানুহজনক আমি কলো যে অকনমান ভিতৰলৈ গৈ মই চাব বিচাৰো আমাক ক'লে যে ঘোৰ অন্ধকাৰ আপুনি যাব নোৱাৰিব মই বলো চাবলৈ ইচ্ছা আছিলে তেওঁ পোহৰৰ ব্যৱস্থা কৰিলে অকনমান বন্তি এগছ লৈ আৰু ভিতৰলৈ লৈ গ'ল এখন তুলত এনেকুৱা এখন তুলত এই ঋষিজনৰ ফটোখন থৈ দিয়া আছে আৰু আমাক চিনাকি কৰাই দিলে এইজনে সেইজন ঋষি যিজনে 12 বছৰ তপস্যা কৰিও সফল হ'ব নোৱাৰিলে আমি চাই মেলি ওলাই আহিলো জংঘল এক্সাৰসাইজ শেষ হোৱাৰ পাছত যেতিয়া বাহিৰলৈ আহিলো ওচৰৰ গাঁও এখনত এই কথাটোৰ বিষয়ে মই সুধিছিলো যে জংঘলৰ মাজত বুঢ়া মানুহ এজন লগ পালো গুহা তাৰ সন্মুখত মোক এনেকৈ ক'লে কথাখিনি কিমান দূৰ সঁচা গাঁৱৰ মানুহখিনিয়ে ক'লে যে স্যাৰ আপোনাক কোৱা প্ৰতিটো কথাই সত্য এটা কথা মাত্ৰ লুকুৱাইছে কোনটো কৈছে যিজন ঋষি বুলি বুঢ়াজনে কৈ আছিল এই ঋষিজন আন কোনো নহয় তেওঁ নিজে 12 বছৰ তপস্যা কৰিছিল তপস্যা কৰি পেলাই সফল হ'ব নোৱাৰিলে সেইটো মানসিক আঘাতত এতিয়া গুহাটোৰ সন্মুখতে ৰৈ থাকে এই ফটোখন চাই জেগাখিনি কুঁৱৰি থাকে কি ভুল কৰিলো তাৰ মানে ঘৰ দুৱাৰ বাদ দি পৰ্বতৰ মাজত জংঘলৰ মাজত একানপতীয়া ভাবে বছৰ ধৰি পেলাই তপস্যা কৰিব লাগিব তেতিয়াও তাকো গ্যাৰান্টি নাই যে আপুনি সফল হ'ব পাৰিব বিহাৰৰ পৰা এবাৰ ছত্তীশগড়ত মই ৰিক্ৰুটমেন্টৰ কাৰণে গৈছিলো মাৰ্কেন্দেয় আশ্ৰমত এক ৰাতি আছিলো পিছদিনাখন ৰাতিপুৱা এই নদীৰ পাৰেদি যাওঁতে নৰ্মদা তাৰ পৰা ওলাইছে তাত এজন ঋষি দেখা পাইছিলো হাত এটা ওপৰলৈ কৰি পেলাই ধ্যানত মগ্ন হৈ আছে আৰু ওচৰত খা খবৰ কৰি গম পালো যে তেওঁ 6 বছৰ নে 8 বছৰ ধৰি হাতটো নমোৱা নাই ওপৰলৈ কৰি আছে কিমান কষ্ট সহ্য কৰিবলগীয়া হয় আমাৰ আপোনাৰ দৰে মানুহৰ কাৰণে ইয়া সম্ভৱ নহয় ভগৱান কৃষ্ণই সেই কাৰণে গীতাত অৰ্জুনক ক'লে ক্লেশো অধিকতৰস্তেষাম অব্যক্ত আসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অভাপ্যতে দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোক গীতা 12 নম্বৰ চেপ্টাৰ 5 নম্বৰ শ্লোক তাত কৈছে জ্ঞান মাৰ্গটোত অতি কষ্ট আছে ক্লেশো অধিকতৰস্তেষাম কাৰণ অব্যক্তজনক চিন্তা কৰা আমাৰ দৰে দেহাভিমানীৰ কাৰণে সহজলভ্য নহয় এই কাৰণে জ্ঞান আৰু কৰ্ম মাৰ্গ দুটা সাইড কৰালে আৰু আমাক কি দিলে ভক্তি মাৰ্গ য'ত হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি ইয়াত যদি কোনোবা এজন বুঢ়া মানুহে বা এগৰাকী বুঢ়ী মানুহে কৃষ্ণ শব্দটো উচ্চাৰণ কৰিব পৰা নাই কৃষ্ণ কৃষ্ণ বুলি কৈ আছে ক'ব লাগে কি বুলি কৃষ্ণ কত ৰিকাৰ কৈ আছে কি কত হৰ্ষইকাৰ কৃষ্ণ ভগৱানে কৈছে মই তাতো দোষ নধৰো কিয় মই সেই ভকতজনৰ হৃদয়ৰ ভাৱটো বুজি পাইছো কি ক'ব বিচাৰিছে মই জানো ভাৱগ্ৰাহী জনাৰ্দন এখন গাঁৱত এটা গৰু ৰখিয়া লৰা আছিলে গোটেই গাঁৱৰ গৰুখিনি চৰাই আপোনালোকৰ ইয়াত এইফালে আজিকালি গৰু ৰাখেনে নাই নাজানো ঘৰত আমাৰ ফালে কিন্তু আগৰ দৰে গাঁওবিলাক নাইকিয়া হ'ল আমি সৰুতে থাকোতে প্ৰত্যেকৰ ঘৰত মিনিমাম 8-9টা গৰু থাকে এহাল বলদ গৰু হাল বাবৰ কাৰণে দুজনীমান গাই প্ৰত্যেক ঘৰত থাকে আজিকালি সেইবিলাক নাই এতিয়া তেনেকৈ পাল চৰাবলৈ যোৱা বা সন্ধিয়া গৰু লৈ আহোঁতে তাৰ ধূলিৰ গোন্ধ যিটো
নাকত লাগে সেই বস্তুটো আপোনালোকে জ্যেষ্ঠসকলে পাইছে এতিয়াৰ ল'ৰা ছোৱালীয়ে হয়তো সেইটো সুখ আৰু পোৱা নাই সেইটো অনুভৱো হয়তো তেওঁলোকৰ নাই তেওঁলোকে ইমানখিনি বুজিব নোৱাৰিব এতিয়া সেইবিলাক তেওঁলোকে গম নাপাব গৰুখিনি লৈ আহোঁতে তাৰ ধূলিখিনি উৰাৰ পাছত সেই ধূলিৰ যিটো গোন্ধ নাকত লাগিলে যিটো আমেজ আছে সেইটো সুখটো বৰ্তমানৰ ল'ৰা ছোৱালীয়ে সেয়া উপভোগ কৰিব পৰা নাই কাৰণ গৰু তেনেকে নাই এই গাঁওখনত এজন গৰখীয়া আছিলে গোটেই গাঁৱৰ গৰু সি চৰায় মানুহখিনিয়ে মিটিং কৰি সিদ্ধান্ত কৰিছিল যে ইয়াৰ খোৱা বোৱাৰ খৰচ আমি সকলোৱে দিম এইকাৰণে প্ৰত্যেক দিনা সি সবৰে গৰু লৈ যায় আৰু তেনেকৈ চৰাই মেলি সন্ধিয়া ঘৰে ঘৰে সোমোৱাই দি তাৰ ঘৰলৈ যায় আৰু খোৱা বোৱাৰ দায়িত্ব গাঁৱৰ মানুহে লয় এদিন ই গৰু চৰাই থাকোঁতে কাষেদি যোৱা ৰাস্তাটোৱেদি কেইজনমান ভকত দেখা পালে একদম ধুনীয়া বগা বগা বস্ত্ৰ পৰিধান কৰি কেইজনমান ভকত আগবাঢ়িছে ল'ৰাজনৰ মনত কিবা এটা ভাৱ হ'ল তেওঁ ভাবিলে এই কেইজন নিশ্চয় ভগৱানৰ লগত সম্পৰ্ক থকা মানুহ ভকত যেতিয়া গতিকে ময়ো এওঁলোকৰ পৰা কিবা এটা মন্ত্ৰ শিকি লওঁ ঈশ্বৰৰ আৰাধনা ময়ো কৰিম মনলৈ ভাৱ আহিল আৰু গৰখীয়াজন দৌৰি দৌৰি ভকত কেইজনক লগ কৰি পেলাই ভৰিত দীঘল দি পৰিল আৰু ক'লে হে প্ৰভু ঈশ্বৰ আমি গম পাইছোঁ আপোনাক সব প্ৰভু ভগৱন্তৰ একেবাৰে মৰমৰ মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ মোক এটা মন্ত্ৰ শিকাই থৈ যাওক ময়ো ঈশ্বৰ আৰাধনা কৰিম এটা কথা মানুহে কথা নকোৱালৈকে তেওঁৰ জাতকুল গম নাপায় কিমান পানীৰ মাছ জ্ঞানৰ পৰিধি কিমান গম নাপায় यदा यदा वाच्यति बाणी वाक्य बानम तथा तथा जाति कुल प्रमाणम जेतिया कथा को आरम्भ करे तेतिया तेओ कोन ठाइर পৰা আহিছে কি জাতি কি কুল জ্ঞানৰ পৰিধি কিমান এই গোটেই বিলাক বস্তু গম পাই যায় সেইকাৰণে পৰাপক্ষত কথা নকোৱাকে থকাটো ভাল মেলে মিটিঙে মাতিলেও ডাঙৰ গামুচা সামুচা লৈ আৰামত বহি থাকিব কথা নকোৱাকে থকাটো ভাল আৰু যদি কয় কথা কব পৰাটো এটা কলা আৰ্ট যদি কয় তেতিয়ালে সেই সকলৰ ওচৰত কব যি সকলে আপোনাৰ কথাৰ গুৰুত্ব দিয়ে শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে এই ল'ৰাজনে কথা কেইটা কওঁতে ভকত কেজনে গম পালে যে ই একেবাৰে লিখা পঢ়া নজনা ল'ৰা ইয়াক আৰু মন্ত্ৰ দি লাভ নাই তথাপিও তাক সুধিলে তই কি কৰ ল'ৰাটোৱে ক'লে যে মই গাঁৱৰ গৰু চৰাওঁ তে ক'লে তোক কি লাগে এতিয়া বোলে মোক মন্ত্ৰ এটা দিয়ক ভকত সকলে আলোচনা কৰি গম পালে যে ইয়াক মন্ত্ৰ দিলে ই মুখস্থ ৰাখিব নোৱাৰিব সেইকাৰণে তাক ক'লে এটা কাম কৰিবি তই যিজন ভগৱানৰ মন্ত্ৰ বিচাৰিছ সেইজন ভগৱানেও সৰুতে তোৰ নিচিনাকৈ গৰু চৰাইছিল আৰু তেওঁৰ এটা নাম হৈছে গোপাল গো শব্দটোৰ বহুত অৰ্থ আছে গোটোৱে জ্ঞানকো বুজায় গো বেদকো বুজায় আৰু গৰুকো বুজায় বৎসপালক হিচাপে গোপাল নাম এইকাৰণে তাক ক'লে যে তই বেলেগ মন্ত্ৰ নালাগে গোপাল গোপাল কৈ জপ কৰি থাকিবি তাতে ভগৱান সন্তুষ্ট হ'ব আৰু তই পৰম গতি লাভ কৰিব পাৰিবি গোপাল নামটো তাক দিলে আমি আগতে কৈছো তাৰ লিখা পঢ়া একেবাৰে নাই সি নামটো মুখস্থ কৰি কৰি গৈ আছে গোপাল 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 অলপ দূৰ যাওঁতে দেখা পালে এটা পুখুৰীত তাৰ লগৰ ল'ৰাটোৰ গাভিনী মহ এজনীয়ে বোকা খেচি আছে মহজনীৰ ওভাৰখন বিৰাট ডাঙৰ ই গম পালে যে এই ওভাৰখনৰ পৰাটো কমসে কম মহজনীয়ে 20 লিটাৰ 25 লিটাৰ মান গাখীৰ দিব আৰু এই মহজনী অমুকৰ ঘৰৰ এই চিন্তা কৰি থাকোতে তাৰ কি নাম দিছিলে হি পাহৰি থাকিল যাৰ যিটো চিন্তা সদায় থাকে সেই তাত সদায় আসক্ত হয় মন বুদ্ধি এই বস্তুটোৰ প্ৰতি আসক্ত হৈ যায় অ্যাটাচমেন্ট হৈ যায় ই এতিয়া মহজনীৰ কথা চিন্তা কৰি থাকোতে থাকোতে ভকত সকলে দিয়া নামটো পাহৰিলে তেনেকুৱাতে যিজনীৰ মহ হে গৰখীয়াটো আহি মহজনীলে চাই ক'লে এই বোকাত শুনি কি গপকু কৰি আছ ওলা বাহিৰলে গপকু বুলি ক'লে গপকু মানে গপ মাৰি আছ কি তই তাত সোমাই গপ মাৰি আছ ক'ব বিচাৰিছিল তেনেকৈ মুখৰ পৰা ওলাল এই কি গপকু কৰি আছ ওলা গপকু শব্দটো শুনাৰ লগে লগে ই ভাবিলে মোক এই নামটোৱে দিছিল গোপাল গৈ কি হৈ গ'ল গপকু কিন্তু ভাৱত কি আছে ভগৱান কৃষ্ণ ভাৱত আছে সেইজন ঈশ্বৰ যিজনে সৰুতে গৰু চৰাইছিল বুলি ক'লে
কিন্তু উচ্চাৰণ কি হৈ আছে এতিয়া গপকু মই এটা কথা ক'ব বিচাৰি আছো হৰি নামত আপোনালোকৰ যদি উচ্চাৰণ ভুল হয় তাতো প্ৰভু ভগৱন্তই কোনো ধৰণৰ দোষ নধৰে এতিয়া হি ভাৱত ভগৱানক লৈ আছে কিন্তু মুখেৰে উচ্চাৰণ কি কৰি আছে গপকু আৰু মোহৰ ৰখিয়াটোক ক'লে যে তই মোৰ গৰুকিটাও চাবি মই ভকতে নাম এটা দিছে অলপ মুখস্থ কৰি লওঁ এই বুলি গছ এজোপাৰ তলত গৈ বহিল আৰু চকু মুদি লৈ নামটো মুখস্থ কৰাত লাগিল গপকু 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 আনহাতে বৈকুণ্ঠত লক্ষীয়ে আহি প্ৰভু ভগৱন্তক আহাৰ এমুঠি দিছে প্ৰভু ভগৱন্তই ফিচিককে হাঁহি দিলে লক্ষীয়ে সুধিলে হে প্ৰভু কিয় হাঁহি দিলা আইগৰাকীয়ে আহাৰ মুঠি দিওঁতে যদি স্বামীজনে যদি মিচিককে হাঁহি দিয়ে তাৰ মানে আহাৰত কিবা বিসংগতি থকা নিচিনা বুজায় এইকাৰণে ভাবিলে লক্ষীয়ে যে মোৰ আহাৰত কিবা গণ্ডগোল হ'ল নেকি ক'লে যে নাই তোমাৰ আহাৰত একো ইয়াত দিগদাৰ নাই হোৱা মৃত্যু লোকত মোক এটা আজি নতুন নাম দিলে বোলে কি নাম কৈছে গপকু লক্ষীয়ে কৈছে হে প্ৰভু ঈশ্বৰ মই আপোনাৰ হাজাৰটা নাম জানো প্ৰভু ভগৱন্তৰ সহস্ৰ নাম আছে মই আপোনাৰ হাজাৰটা নাম জানো এই হাজাৰটা নামত কতো মই গপকু শব্দটো পোৱা নাই আৰু যেহেতুকে হাজাৰটা নামৰ ভিতৰত গপকু নামটো নাই গতিকে কেনেকৈ মানি লম যে সেইজন ভকতে আপোনাকে স্মৰণ কৰিছে ডিফাৰেন্সটো তাত বুজি যাব আপোনাক মোক নাম ধৰি নামাতিলে আমি কেতিয়াও ৰেসপন্ড নকৰো যিজনৰ নাম ৰমেশ আমি মাতিব লাগিব ৰমেশ এফালে আহা দিনেশ এফালে আহা মাতিব লাগিব ৰমেশ দিনেশ আমি মাতিলে তেতিয়া গম পাম কিন্তু ভগৱানৰ ক্ষেত্ৰত কথাটো বেলেগ তেওঁ ভাৱটো বুজে আপুনি কি কৰিছে এটো ডাঙৰ কথা ভাৱত কি আছে আৰু তেতিয়া ভগৱানে ক'লে যে হে লক্ষী তোমাৰ মনত সংশয় থাকিব পাৰে কিন্তু মোৰ মনত তিল মানুহ সংশয় নাই এই ভকতজনে মোৰ নাম লৈ আছে মই জানিছো লক্ষীৰ মনত সন্দেহ আহিল এটা ডাঙৰ কথা আৰু বুজি লওক অজ্ঞস্য অশ্ৰদ্ধবাঞ্চ সংশয়ী আত্মা বিনশ্যতি না অয়ম লোক অস্তি না পৰ না সুখম সংশয়ী আত্মনা চতুৰ্থ অধ্যায় 40 নম্বৰ শ্লোক গীতাত অৰ্জুনক ভগৱান কৃষ্ণই কৈছে হে সখা হে অৰ্জুন যিটো পৰিয়ালত গিৰিয়েক ঘৈণীয়েক শাহু বোৱাৰী মাক জীয়েক বাপেক পিতেক কাৰোবাৰ মনত যদি শংকা বা সন্দেহ সোমাল তেতিয়াহ'লে খুব কম দিনৰ ভিতৰত ঘৰখন ধ্বংস হৈ যাব শংকাটো বৰ বেয়া বস্তু সন্দেহটো বৰ বেয়া বস্তু এতিয়া ভগৱান কৃষ্ণই গম পালে যে লক্ষীৰ মনত সন্দেহ আহিল এইকাৰণে সন্দেহ নিৰাকৰণ কৰিবই লাগিব এইকাৰণে লক্ষীক ক'লে হে দেৱী তুমি এটা কাম নকৰা কেলে কি তোমাৰ মনত সন্দেহ যদি আছে তুমি পৰীক্ষা কৰি চাই আহা আৰু হে ল'ৰাজনক সোধা আসলতে হি কাৰ নাম লৈছে লক্ষীয়ে ক'লে অৱশ্যে মই প্ৰমাণ ল'ম তেওঁ এগৰাকী বুঢ়ী মানুহৰ ভেকচন ধৰিলে আৰু য'ত ল'ৰাটোৱে চকু মুদি গপকু 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 কৈ আছিল তাৰ ওচৰ পালেহি আৰু আহি পেলাই সুধিলে বাপু কাৰ নাম লৈ আছানো ল'ৰাটোৱে ভাবিলে আকৌ আহিল কোনোবা আৰু যদি মই এটা কথা পাতো মই আকৌ পাহৰি যাম সেইকাৰণে ক'লে গপকু গপকু মানে আতৰ হৈ যা আৰু আইগৰাকীয়ে ভাবিছে বৈকুণ্ঠৰ পৰা নামি আহিছো এটুকে শুদ্ধ উত্তৰটো ল'বৰ কাৰণে নসোধাকে মই কেনেকৈ যাম সেইকাৰণে আকৌ সুধিলে ঔ পাই কাৰ নাম লৈ আছনো ই ক'লে গপকু গপকু বাৰে বাৰে যেতিয়া সুধি আছে এই কথাটোকে ই গৰখীয়া ল'ৰা তাৰ খংটো উঠি আহি আছে আৰু এবাৰ যেতিয়া সুধিলে ঔ পাই কাৰ নাম লৈছ তাৰ একদম খঙে সিধাই মূৰত ধৰিলে ই ক'লে ধেত একেটা কথাকে বাৰে বাৰে সুধি আছ যা তোৰ পয়েৰৰ নাম লৈছো তোৰ গিৰিয়েৰৰ নাম লৈছো বুলি কৈ দিলে আৰু যেতিয়াই ক'লে লক্ষীয়ে ভাবিছে হয়তো কথাটো স্বামীয়ে ঠিকেই কৈছিলে আসলতে মোৰ স্বামীৰ নামে লৈছে কথাৰ তাৎপৰ্য হৈছে আপুনি ভক্তি মাৰ্গত সম্পূৰ্ণৰূপে ফ্ৰী আছে স্বতন্ত্ৰ যদি আপোনাৰ মুখত কিবা কাৰণত কৃষ্ণ শব্দটো উচ্চাৰিত নহয় কৃষ্ণ বুলিও যদি হ'ল ভাৱত যদি শুদ্ধতা আছে তেতিয়াহ'লে আপুনি পৰম আনন্দ লাভ কৰিব পাৰিব কিন্তু কৰ্মকাণ্ডত এইবিলাক এক্সকিউজ নচলে যাগ যজ্ঞ পূজা পাতলত যদি মন্ত্ৰত খেলি মেলি হয় তেতিয়াহ'লে ডাঙৰ ঘটনা হ'ব পাৰিব সেইকাৰণে এই তত্ত্বটো যোনে বুজি লৈছে সেই তেওঁলোকে ভক্তি মাৰ্গত কৰিছে ইয়াতকে সহজ উপায় একোৱেই নাই কলি যুগত
4জন 5জন মানুহ বা 4 গৰাকী 5 গৰাকী একত্ৰিত হৈ আইসকলে জন্মৰ পৰা মৃত্যুলৈকে সমস্ত কাম আমি সমাধা কৰিব পাৰোঁ গতিকে তেনে ক্ষেত্ৰত এই মন্ত্ৰ যিবিলাক আমি সংস্কৃত উচ্চাৰণ কৰিব নোৱাৰো কি কৈছে বুজি নাপাওঁ সেইখিনি কৰাতকৈ শুদ্ধ ৰূপত আমাৰ সংস্কাৰবিলাক এনেকৈ আগবাঢ়ি নিব লাগে ইয়াত এতিয়া কৈছে ইহাক নজানি আন কৰ্ম কৰি মৰো কয়ো কৃষ্ণ কথা সুত যেন মতে তৰো হে সুতমুনি তুমি মোক কোৱা কাৰণ মই আসল তত্ত্বটো বুজি নাপাই পেলাই আন কৰ্মবিলাক কৰি মৰিলো সৌনকাদিয়ে কি কৰ্ম কৰি আছিল যজ্ঞ 1000 বছৰ যজ্ঞ কৰিলে সেইকাৰণে কৈছে যে এই তত্ত্বটো নজনাৰ কাৰণে কলি যুগত যে কৃষ্ণ কথাই সাৰ এই তত্ত্বটো নজনাৰ কাৰণে আমি বেলেগ কৰ্ম কৰি আমাৰ জীৱনটো বিঠাই গোৱালো সেইকাৰণে এতিয়া তুমি আমাক কৃষ্ণ কথা কোৱা ইয়ালৈকে